ৰাতি এটা লৈ আহোঁ প্ৰতি মাহতে হয় বাৰিষা বুলি ক'লে প্ৰতি মাহত 4-5 বাৰকৈ হৈ যায় আৰু আপোনাৰ মেইন কথা হ'ল পিছফালে নদী ঠেক আছে আপোনাৰ নদী বুলি ক'বলৈ হিচাপ নাই এটা জানৰ নিচিনা হৈ আছে পিছফালে যদি নাখানে আগফালে খানি লাভ নাই যিমানে মাথাউৰি মাৰক যিমানে ভেটা মাৰক লাভ নাই পৰীক্ষা আছিলে পৰীক্ষা থকা সকলতো এতিয়া আহিব নোৱাৰে পৰীক্ষাৰ্থীসকল এই পানী সোঁতত কেনেকৈ আহিব ইমান প্ৰবল সোঁততো আহিব নোৱাৰে পৰিস্থিতি এতিয়া বৰ্তমান পানীৰ কাৰণে পানী যথেষ্ট বাঢ়িছে বহাৰ কাৰণে এতিয়া ৰাইজৰ অহা যোৱা কৰিবলৈ বিৰাট অসুবিধা হৈছে ইপাৰৰ মানুহ সিপাৰলৈ যাব পৰা নাই মাথাবাৰী ছিঙি পেলাই এতিয়া এনেকুৱা সমস্যা হৈছে মানে নৈখন এইফালে মাথাবাৰী ওপৰতেই গৈছেগৈ সেইকাৰণে এতিয়া কি বুলি কওঁ ৰাইজ আমাৰ এনেকুৱা হৈছে গৰু ছাগলী তাৰ কাৰণে বিৰাট অসুবিধা হৈছেগৈ মাহ আগত 2-3বাৰ পানী হৈ আছে এনেকুৱাকৈ 2-3বাৰ পানী হৈ আছে তাৰপাছত মানে আপোনাৰ আৰু কি বুলি ক'ম ইটো পানী পিছত সিটো পানী আহি আছে ৰাইজ মানে কি কৰিব ৰাইজৰ উপায়হীন হৈ গৈছে ৰাইজ প্ৰতি বছৰে একে সমস্যা বাৰিষা আহিলেই মানে এই সমস্যাবোৰে আহি মাটি চাটি অলপ দিয়ে ৰাইজে চৰকাৰ ফালৰ পৰা আকৌ খৰালি আহিলে আকৌ ৰাস্তাৰ কথা সবেই পাহৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত